নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰৰ চাউলৰ মাজত এটা বস্তু সোমাই ৰাখক। ইয়াৰ লগে লগে আপোনাৰ ঘৰৰ ধন টকা পইচাৰ অভাৱখিনি দূৰ হ'ব। বিশ্বাস কৰা হয় যে যিখন ঘৰত এই নিয়মটো পালন কৰা হয় সেইখন ঘৰত মা লক্ষ্মীয়ে সদায় বাস কৰে আৰু সদায় মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়, যাৰ ফলত সেইখন ঘৰত অভাৱ অনটন নাহে। সেয়েহে আজিৰ ভিডিঅ'ত আপোনাক এনে এটা বুদ্ধি শিকাই দিবলৈ আগবাঢ়িছো, যিটো বুদ্ধিৰ দ্বাৰা আপুনি আপোনাৰ ঘৰখনৰ সৌভাগ্যৰ দুৱাৰ নিজৰ হাতেৰেই মুকলি কৰি ল'ব পাৰিব। আৰু এই নিয়মটো যদি আপুনি শুদ্ধভাৱে কৰিব পাৰে তেনেহ'লে আপোনাৰ ঘৰখন দিনক দিনে উন্নতিৰ পথত আগবাঢ়ি যাব। আপোনাৰ ঘৰখনত টকাৰ অভাৱ নাইকিয়া হৈ পৰিব। সেয়েহে আপোনালোকে আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ঘৰখনৰ উন্নতি আপোনালোকে কেনেকৈ কৰিব পাৰিব এই সম্পৰ্কে জানিব পাৰিব আৰু আপোনাৰ ঘৰখনৰ উন্নতি আপোনালোকে নিজেই গঢ়িবলৈ সক্ষম হ'ব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই সম্পৰ্কে লক্ষ্মী শাস্ত্ৰত ইমান সুন্দৰকৈ কেইটামান কথা আগবঢ়াইছে, যিকেইটা কথা আপোনালোকে গম পালে ভাবিবলৈ বাধ্য হ'ব আৰু আপোনালোকেও শুদ্ধভাৱে এই নিয়মকেইটা কৰি উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। লগে লগে আপোনাৰ জীৱনৰ যি কামতে আগ নাবাঢ়ক কিয় সকলো কামতেই সফলতা পাবলৈ সক্ষম হ'ব। এইসমূহ উপায় সদায় আধ্যাত্মিক আৰু এই উপায়সমূহ বিশ্বাসৰ দ্বাৰাই নিজৰ জীৱনক আগুৱাই নিবলৈ সক্ষম হয়। যদি সম্পূৰ্ণ বিশ্বাসেৰে আপোনালোকে এই নিয়ম কৰিব পাৰে আপোনালোকে সুফল লাভ কৰিবলৈ সক্ষম হ'বই। যদি আপোনালোকে বিশ্বাসো কৰে আৰু অবিশ্বাসো কৰে তেনেহ'লে এই ফল লাভ কৰিবলৈ সক্ষম নহ'ব। যদি আজি কোৱা উপায়টো আপোনালোকে সপ্তাহৰ যিকোনো এটা দিনত শুদ্ধ বিশ্বাসেৰে কৰিব পাৰে তেনেহ'লে আপোনালোকে ইয়াৰ ফল পাবই আৰু আশা কৰা মতে 10 দিনৰ ভিতৰতেই এই পৰিৱৰ্তন আপোনালোকে লক্ষ্য কৰিব। এই নিয়মটো কৰাৰ পিছত আপোনাৰ ঘৰখনৰ ধন টকা পইচাৰ নাটনি ক'ৰ পৰা পূৰণ হ'ব, আপোনালোকৰ সমস্যাসমূহ কেনেকৈ আঁতৰ হ'ব এইসমূহ আপোনালোকে গমেই নাপাব। লগে লগে আপোনালোকে এটা সুস্থিৰ পৰিৱেশ পাবলৈ সক্ষম হ'ব। অভাৱ অনটন মানুহৰ জীৱনত যেতিয়া নাথাকে তেওঁৰ মন শান্তিৰে ভৰি পৰে, তেওঁৰ জীৱন সৌভাগ্যময় পথত আগবাঢ়ি গুচি যায়। কিন্তু আজিৰ সময়ত এই আধ্যাত্মিক উপায়সমূহ মানি ল'বলৈ টান পায়। যিসকলে এই উপায়বিলাক মানিবলৈ টান পায়, এটা মাত্ৰ সৰু উপায় কৰি যদি সকলো অভাৱ অনাটন যদি দূৰ কৰিব পাৰে তেতিয়াহ'লে অন্ততঃ এবাৰ আপোনালোকে এই নিয়মটো কৰিবলৈ চেষ্টা কৰক। মা লক্ষ্মীৰ কৃপা আপুনি পাবলৈ সক্ষম হ'ব। মাত্ৰ মা লক্ষ্মীক এবাৰ বিশ্বাস কৰক, আপোনাৰ জীৱনৰ পৰিৱৰ্তন আপুনি নিজেই লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে জানো আহক চাউলেৰে কোনটো উপায় কৰি মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়, যাৰ ফলত আপোনাৰ ঘৰখনত অভাৱ অনাটন সমস্যা হাহাকাৰ এই সকলোবোৰ দূৰ হৈ সৌভাগ্যময় সময়বোৰ তুলি ল'বলৈ সক্ষম হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক এটা সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কৰি দিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় মা লক্ষ্মী লিখি আপোনাৰ 5জন বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। প্ৰিয় বন্ধুসকল, এখন ঘৰত এমুঠি চাউলেই ঘৰখনৰ ভাগ্য সলনি কৰিব পাৰে, এই কথা শাস্ত্ৰত উল্লেখ আছে, আপোনালোকে নিশ্চয় জানে। যিখন ঘৰত মা লক্ষ্মীৰ কৃপা থাকে সেইখন ঘৰত ধান চাউল ধন টকা পইচাৰ অভাৱ কেতিয়াও নহয়। বহু লোকেই মা লক্ষ্মীৰ কৃপা পাবৰ কাৰণে লঘোণে ভোকে নিয়ম পালন কৰি বহু সময়ত পূজা পাতল কৰা দেখিবলৈ পোৱা যায়। আজিৰ ভিডিঅ'ত ক'বলৈ ওলোৱা উপায়টো কৰাৰ বাবে আপোনালোকে লঘোণে ভোকে থাকিব নালাগে, কোনো ডাঙৰ পূজা পাৰ্বণ কৰিবও নালাগে। আপোনাৰ মনত আপোনাৰ হৃদয়ত বিশ্বাস ৰাখি কামটো কৰিবলৈ মনতে ভাবিব আপুনি মা লক্ষ্মীৰ নামত যি নিয়ম কৰিবলৈ আগবাঢ়িব সেই নিয়মত যাতে মা লক্ষ্মী সন্তুষ্ট হয়। আপুনি প্ৰাৰ্থনা কৰিব মা লক্ষ্মীৰ কৃপা যাতে আপোনাৰ ঘৰখনত উপচি পৰে, আপোনাৰ ঘৰখনৰ টকা পইচা অভাৱ অনাটন যাতে আপোনাৰ ঘৰৰ পৰা আঁতৰি যায়। আপুনি শুদ্ধ অন্তৰৰ পৰা মা লক্ষ্মীক আহ্বান কৰিব আপোনাৰ গৃহত যাতে মা লক্ষ্মীৰ কৃপা সদায় বিৰতি থাকে। এই উপায়টো ঘৰখনৰ মূল মহিলাগৰাকীয়ে কৰিলে বেছি ভাল, এই কথা আপোনালোকে মনত ৰাখিব। আপোনালোকে যাতে সৰু সৰু ল'ৰা ছোৱালীৰ হাতত এই নিয়ম কৰিবলৈ এৰি নিদিয়ে, পৰাপক্ষত ঘৰৰ মূল মহিলাগৰাকীয়ে কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিব, কাৰণ এখন ঘৰত ঘৰখনৰ মহিলাগৰাকীক লক্ষ্মীৰ স্বৰূপৰ লগত তুলনা কৰা হয়। আনফালে মা লক্ষ্মী মহিলাসকলৰ প্ৰতি অতি দয়ালু, সেয়েহে উপায়টো মহিলাসকলে কৰিলে বেছি ভাল। উপায়টো হৈছে প্ৰতিটো ঘৰতেই চাউল থাকেই,
এটা পাত্ৰত অলপ চাউল ল'ব। অৱশ্যে পাত্ৰটো দীঘলীয়া হ'লে ভাল। সেই পাত্ৰটোত এটকীয়া 6টা মুদ্ৰা ল'ব। কইন্সকেইটা যদি এটকীয়া দুটকীয়া হয় ইয়াত কোনো সমস্যা নাই। মাত্ৰ 6টা মুদ্ৰা হ'ব লাগে। সেই মুদ্ৰাকেইটা কেইটামান চাউলৰ লগত সেই পাত্ৰটোত ৰাখি দিব। আৰু সেই বস্তুকেইটাৰ লগতে আপোনালোকৰ যিকোনো ধাতু, সোণ, ৰূপ, লোহা, এলুমিনিয়াম হওক, তাম হওক, পৰাপক্ষত সোণ ৰূপ হ'লে ভাল, তাতে দি ল'ব। চাউল, মুদ্ৰা আৰু সেই ধাতু, এই 3টা বস্তু একেলগে সেই বাচনটোত ভৰাই ল'ব। ইয়াৰ পিছত আপোনালোকে সেই পাত্ৰটোৰ, সেই বাচনটোৰ মুখখন ৰঙা কাপোৰেৰে বান্ধি দিব। লগে লগে আপোনালোকে পূৰ্ণ আস্থাৰে সেই পাত্ৰটো আপোনালোকৰ ঘৰখনৰ উত্তৰ পূব চুকটোত এনেকুৱা এটা স্থানত ৰাখিব যাতে বাহিৰৰ মানুহৰ সেই পাত্ৰটোত চকু নপৰে। লগতে এই নিয়মটো আপোনালোকে পালন কৰি আন মানুহে যাতে গম নাপায় সেই কথাটো গুৰুত্ব দিব লাগিব। আপুনি যেতিয়া এই পাত্ৰটো ঘৰখনৰ উত্তৰ পূব চুকটোত ৰাখিব, সেই মুহূৰ্তত শুদ্ধ মনেৰে আপোনালোকে মা লক্ষ্মীৰ এটা মন্ত্ৰ পাঠ কৰিবলৈ চেষ্টা কৰিব। তলত বাওঁ হাতখন দিব, ওপৰত সোঁ হাতখন দিব আৰু এই মন্ত্ৰটো আপোনালোকে 7 বাৰ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিব। এই মন্ত্ৰভাগি হৈছে ওম লক্ষ্মীয়ে নমঃ, বা আপোনালোকে এনেকৈও ক'ব পাৰে ওম শ্ৰী লক্ষ্মীয়ে নমঃ। এই মন্ত্ৰভাগিৰ দ্বাৰা আপুনি সেই পাত্ৰটো উদযাপন কৰিবলৈ চেষ্টা কৰিব। আপুনি অন্তৰৰ, আপুনি হৃদয়ৰ পৰা এই মন্ত্ৰভাগিৰ দ্বাৰা আপোনাৰ সেই কামভাগ যাতে জাগ্ৰত হয়, এই শক্তি আপোনালোকে দিবলৈ চেষ্টা কৰিব। আপোনালোকে মনৰ পৰা এনে শক্তি সেই পাত্ৰটোত দিবলৈ চেষ্টা কৰিব, সেই পাত্ৰত থকা বস্তুকেইটা আৰু আপোনাৰ অন্তৰাত্মাৰ বলত সেই শক্তি জাগ্ৰত হ'বলৈ সক্ষম হয়। এনেকৈ আপোনালোকে সেই পাত্ৰটো উদযাপন কৰি ঘৰখনৰ নিৰাপদ স্থানত অৰ্থাৎ উত্তৰ পূব দিশত বাচনটো ৰাখিবলৈ চেষ্টা কৰিব। আৰু সেই পাত্ৰটো আপোনালোকে মা লক্ষ্মীক প্ৰাৰ্থনা কৰিব। মা লক্ষ্মীক একান্ত মনেৰে ক'বলৈ চেষ্টা কৰিব আপোনাৰ জীৱনৰ অভাৱ অভিযোগসমূহ যাতে মাৰ চৰণত আপুনি অৰ্পণ কৰিব পাৰে। আপুনি যি ভাবি এই কামটো কৰিছে সেই কথা আপুনি মা লক্ষ্মীক জনাবলৈ নাপাহৰিব, যাতে আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰে। প্ৰিয় বন্ধুসকল, এই নিয়মৰ দ্বাৰা আমি আমাৰ লক্ষ্মীৰ ভঁৰালটো উদযাপন কৰিব পাৰোঁ। আমাৰ জীৱনৰ অভাৱ অভিযোগসমূহ দূৰ কৰিব পাৰোঁ। আমি আমাৰ জীৱনৰ সকলো সমস্যা নাশ কৰিবলৈ সক্ষম হওঁ। জনা সকল লোকে এই পদ্ধতিৰ দ্বাৰা ঘৰৰ উন্নতি তেওঁলোকে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু আমি নজনাৰ ফলত আমাৰ অভাৱ অভিযোগৰ সীমা শেষ নোহোৱাৰ অৱস্থা হয়। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে কোনো বাৰ্তা লাভ কৰিছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী লিখি